নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ য'ত আমি এই অল্টো 800 মডেলৰ গাড়ীখনৰ কেবিন ফিল্টাৰটো কেনেকৈ আমি ক্লিন কৰিব পাৰিম তাৰ বিষয়ে আমি শিকিম। তাৰ আগতে আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে আপোনালোকে এই চেনেলটোত আপলোড কৰা সকলো ভিডিঅ' সবাতকৈ প্ৰথমত চাবলৈ পায়। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এইটো খুলি ল'ব। খুলি লোৱাৰ পিছত এইটো গুচাই ল'ম ইয়াৰ পৰা। তাৰপিছত আপোনালোকে এই ছাইডত অলপ এনেকৈ প্ৰেছ কৰিব, দুই ছাইডে প্ৰেছ কৰিলে এনেকৈ খুলি যাব, তলখিনি গুচি যাব। তাৰপিছত আপোনালোকে অলপ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। ইয়াতে কেবিন ফিল্টাৰটো থাকে। প্ৰথমতে আপোনালোকে এই পিনৰ পৰা অলপ প্ৰেছ কৰিলে এইখন খুলি যাব এনেকৈ। তাৰপিছত এইখন ওলাই দিয়ক। তাৰপিছত এই কেবিন ফিল্টাৰটো আপোনালোকে ছাইডৰ পৰা এনেকৈ প্ৰেছ কৰিলে এনেকৈ ওলাই আহিব। এইখন চাওক, এইখন হ'ল কেবিন ফিল্টাৰ। এইখন কেইদিনমান আগতে মই অলপ ক্লিন কৰিছিলোঁ, গতিকে অলপ ক্লিনেই আছে, কিন্তু যেতিয়া ছাৰ্ভিচিঙত লৈ যোৱা হৈছিল তেতিয়া ফিল্টাৰখন ইহঁতে ফিটিং কৰোঁতে ইমান ভাল হোৱা নাছিল, গতিকে এইফালে এইখন বেণ্ড হৈ গৈছে। যাকি নহওক এইখন মই চেঞ্জ কৰিব লাগিব। মই নতুন এখন অৰ্ডাৰ কৰিছোঁ, সেইখন আহিলে তাৰ ভিডিঅ' কেনেকৈ ইয়াক চেঞ্জ কৰিম তাৰ ভিডিঅ' মই আপলোড কৰিম। আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। প্ৰথমতে আপোনালোকে এইখন কৰি লৈ ইয়াৰ পিছত আপোনালোকে এইখন বাহিৰত ক্লিন কৰি লওক। ভিতৰত থকা যিবিলাক লেতেৰা বস্তু ইয়াত জমা হৈছে, যিটো ইয়াৰ বাহিৰৰ পৰা আহে ফিল্ট্ৰেশ্যন কৰাৰ বাবে, তাতে এইবোৰ লেতেৰা জমা হয়, সেইবোৰ আপোনালোকে ক্লিন কৰি লওক। তাৰপিছত ক্লিন কৰাৰ পিছত আপোনালোকে ইয়াক ফিটিং কৰোঁতে আপোনালোকে চাব এয়াৰ ফ্ল' এই পজিশ্যনত থাকিব, তলপিনে এয়াৰ ফ্ল' কাৰ চিনটো থাকিব আৰু আপটো এইপিনে ওপৰৰ পিনে থাকিব। এইখন আপোনালোকে আগৰ নিচিনাকৈ ইয়াত আকৌ ইনচাৰ্ট কৰি দিয়ক এনেকৈ। আগৰ নিচিনাকৈ এইখন এনেকৈ ইনচাৰ্ট কৰি দিয়ক। তাৰপিছত এইখন ইয়াত ফিটিং কৰক এনেকৈ। ওপৰৰ পিনে আপ চাইড থাকিব। এইখন ইয়াতে এনেকৈ ফিটিং কৰি আকৌ এনেকৈ ইয়াত লগাই দিয়ক। বাছ আপোনাৰ কেবিন এয়াৰ ফিল্টাৰটো আপোনাৰ ফিটিং হৈ গ'ল। এতিয়া আপোনাৰ আগৰ নিচিনাকৈ এইখন প্ৰেছ কৰি এইখন সোমাই দিয়ক, হৈ গ'ল আপোনাৰ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত নিশ্চয় জনাওক। আগলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে মই লৈ আহি থাকিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ওচৰত থকা ঘণ্টা বটনটো টিপি দিব, যাতে যিকোনো ভিডিঅ' মই আপোনালোকৰ বাবে আপলোড কৰিম আপোনালোকে সবাতকৈ প্ৰথমত চাবলৈ পায়। আজিলৈ এইখিনিয়ে। জয় আই অসম।